এয়া মাছ ইমান গাল ধৰিলোঁ মাছ 10 মিনিটত সিমান মাছ ধৰিব পাৰোঁ 10 মিনিট লাগে বেটা চা আজি মোৰ হয়তোজিক পা মাছ মানে প্ৰথমবাৰ চাইছেতো এই মাছ মই ধৰি আনিলোঁ চাওক এই মাছটোৰ নাম হৈছে চাইনিজ কাৱৈ এই চাইনিজ কাৱৈ মাছটো যদি আপুনি পিছাই দুটামান লগাই দিয়ে 12 মাহে খাই থাকিব পাৰে এয়া হৈছে এতিয়া আমি দুটা লগাইছিলোঁ আপোনালোকক কৈছোঁ মই 10 মিনিট বুলি কৈছিলোঁ 10 মিনিট কি এই মাছটো ধৰিবলৈ আমি 5 মিনিট সময় নালাগে 5 মিনিট যদি পিছাইত আপুনি লাহেকৈ লাঙিটো 25 নম্বৰ নহয় 30 নম্বৰ লাঙি পাতি দিয়ক একে ছেকেণ্ডতে ইমান মাছ লাগে মানে আপোনাৰ মাথা বেয়া হৈ যাব গতিকে আপুনি যদি 12 মাহে মাছ কিনি কিমান টকা খৰচ হয় গতিকে আপোনাৰ যদি পিছাৰি আছে তেতিয়াহ'লে এই মাছটো লগাব পাৰে 12 মাহে আপুনি খাই থাকিব পাৰে একেবাৰে নিশ্চিন্ত ইয়াক ঔটেঙাৰ লগত সিজাই কালে বেছি টেষ্টি হয় ঔটেঙা নহ'লে নলটেঙাৰ লগত কেঁচা জলকীয়া আৰু ইয়াৰ কেঁচা হালধি কেইটামান দি নহৰু অকণমান দি ইয়াক যদি বনায় তেতিয়াহ'লে খুব টেষ্টি হয় এয়া হৈছে আপোনাৰ চাইনিজ কাৱৈ বুলি আমি জানো কিন্তু আপোনালোকে কি বুলি জানে আপোনালোকে কমেণ্টত জনাব এয়া এই মাছটো 1 কেজিলৈকে হয় আধা কেজি 1 কেজি এনেকৈ হয় কিন্তু এতিয়া এয়া চাওক মাছটো ওচৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক এয়া চাওক গতিকে আজি মানে দেওবাৰৰ দিন শালপতে আজি বাইদেউৰ স্কুল নাই যিহেতু গতিকে আজি আহিলোঁ দৰ্জীক লৈ আনিলোঁ পথাৰ চাম বুলি কোৱাৰ কাৰণে আহিছিলোঁ পথাৰো চোৱা হ'ল এতিয়া মাছ ইয়াৰ লগত আজি কেইটামান খাওঁ আৰু গতিকে মই ক'ত আছোঁ আৰু কি কৰিছোঁ আজি এয়াই আপোনালোকক অভিষেক জনাম বুলি ভাবিছিলোঁ জনাওঁ তাইৰ লগত আপোনালোকৰ এটাই উপকৃত হ'ব এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সকলোকে মই কিবা কৰিছোঁ যে আপোনালোকে এই মাছটো যদি আপুনি কাৱৈ জাপানী কাৱৈ বুলি কয় এই জাপানী কাৱৈ যদি পিছাই আপুনি দুটামান লৈ আনি লগাই দিয়ে তেতিয়াহ'লে 12 মাহে নিশ্চিন্ত মাছ নিকিনাকৈ আপুনি ধৰি খাই থাকিব পাৰে একেবাৰে ডাঙৰ মাছ হয় এইটো আধা কেজি 1 কেজি হয় খুব ধুনীয়া মাছ গতিকে ইয়াক কেনেকৈ বনাম দেখুৱাম আপোনালোকে ভিডিঅ' স্কিপ নকৰিব শেষলৈকে চাই থাকিব কেনেকৈ বনাম কিমান মজা ইয়াৰ লগত কি দিব লাগিব নলটেঙা নহ'লে ঔটেঙাৰ লগত সিজাব লাগিব আৰু যদি এইটো নাই তেতিয়াহ'লে বাঁহৰ টেঙা যিটো বাঁহৰ গজালি টেঙা কৰি ৰাখোঁ বনাই তাৰ পৰা ইয়াক সিজালেও খুব ধুনীয়া হয় এয়া চাওক মাছ ওচৰৰ পৰা চাওক আপোনালোকে এয়া সাংবাংকে টকা কমপি ডাঙৰ হৈছে চাওঁচাম যদি পিছাইল পিৰিঞ্জং কৰি লিখলাম গতকে 12 মাহে নতুন দুলাং অংগম ৰেয়ক অংগৰে অধিক পইচা খৰচ নাই গতিকে আয়োগে পিছাই দুমূল্য চাওঁচক কম না ngok পোৱালিম বিয়ে নো লাগিদাং মূল ngok নম্বৰ পুন্নাং ৰমা পাওকে নম্বৰ পুন্নাং 9101647653 নম্বৰ কলাং ngok আলপতিকে পিছাইছে হেতে একদম নলম পিৰি পং পুৰাং বিয়ে নলু পিছাই গেলা নল দলায়ে দতিলা দূৰে 12 মাহে অংগম ৰেমাপ গতিকে নিশ্চিন্ত যদি আপোনালোকে মাছ নিকিনাকৈ খাই থাকিব বিচাৰে যদি পিছাই আছে মোক কণ্টেক্ট কৰিব ৰমাপা 9101647653 নম্বৰ আপোনালোকে ফ্ৰীকৈ মই এই মাছৰ পোৱালি আপোনালোক কেইটামান 4-5টামান দি দিম আপোনালোকে পিছাই লগাই দিব 12 মাহে আপোনাৰ নিশ্চিন্ত মাছ খাই থাকক এই হৈছে আপোনাৰ জাপানী কাৱৈ বাহ আমাৰ মিচিঙত কি বুলি কয় নাজানো আৰু কং এম ন কাৰ্মি এম নামে মই আকেল দুটাকছে কি কং এম আকেল দুটা কাৰ্মি এম না সেই কাৰ্মি এলাং কি কনো কিনাং মূল কমেণ্ট নগম জনাই লাংকা অক লাগি মই পুনাং অক্লক হক পোৱালি কল আলাং ভিডিঅ' এপন শ্বেয়াৰ লাংকা কানুকো শিকাই গাৰুমূল ৰমা পাওক ইউটিউব চেনেল চপ নহ'লে আপুনি লাইক কমেণ্ট শ্বেয়াৰো কৰিবিলাক বজনকৈ শ্বেয়াৰ আছেম কাপিলা বহুত বেছিকৈ শ্বেয়াৰ কৰিব লাগে ৰমা পাও ইউটিউব চেনেল যদি কোনোবা নতুন গাইছে প্লিজ আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো যদি ভাল লাগে আৰু এটা কথা কিয় এই বস্তুটো যদি শ্বেয়াৰ কৰি দিয়ে গতিকে মাছ কিনি কিমান টকা খৰচ হয় আজিকালি আপোনালোকে জানে মাছ এপোৱা কিনিবলৈ 100 টকাৰ তলত মাছেই নাই দেখোন একেবাৰে কম বুলি ক'লে 50 টকাত এপোৱা মাছ পাওঁ আমি গতিকে এই যদি মাছটো যদি পিছাই লগাই দিওঁ তেতিয়াহ'লে আপুনি মাছ কিনি খাব নালাগে 12 মাহে এই মাছ আপোনাৰ খাই থাকিব পাৰে একদম লোকেল মাছৰ দৰে ইয়াক দেনাও বেলেগ দেনা এনেকৈ দিব পৰা নহয় বাৰু যি দেনাই দিয়ে তাকে ইহঁতে খায় আৰু এসপ্তাহত এবাৰ পোৱালি দিয়ে তেতিয়াহ'লে আপোনাৰ পিছত কিমান হ'ব আপুনি নিজে অনুভৱ কৰক আৰু নিজে ভাবক কিমান হ'ব এবছৰ ঠিক আছে তেতিয়াহ'লে ৰাখিছোঁ আৰু এইটো যেতিয়া বনাম তেতিয়া আপোনাক দেখুৱাম কিহে কাম চাফা কৰিবলগীয়া হয় বহুত কষ্ট হয় চাফা কৰোঁতে ইয়াৰ কিবা বহুত কাঁইটবোৰ মানে বহুত ঠাইট ইয়াতে চাফা কৰি আছোঁ ইয়াৰ কেৰাহীত পুৰি হুল হৈ গ'ল ইয়ে চাফা কৰা হ'ল বাৰু ইয়াত কণী হৈছে ইমান সৰুতে কণী হয় সেইটো কাৰণেহে ইহঁতৰ এসপ্তাহত এবাৰ কিয় পোৱালি দিয়ে ইয়া চাওক ইয়াত কণী আছে ডিম পূৰা কণী আছে এইবিলাকত এতিয়া বনাম এতিয়া সেইটো খুব ধুনীয়াকৈ বনাম ইয়াক কি হ'ল গজালি
বাঁহৰ গজালি টেঙাকৈ যিটো ৰাখে ইউক বুলি কয় মিচিঙত, ইউকেৰে এইটো এতিয়া সিজোৱাম। তেল চেল নিদিওঁ, ইউকেৰে সিজাম। ইয়াত নহৰু কেইটামান দিব লাগিব, নহৰু, কেঁচা হালধি কেইটামান, তাৰপিছত আৰু কেঁচা জলকীয়া, বছ। জুই জ্বলাইছোঁ দেই, ইয়াতে বনাম এতিয়া মাছটো। জুইত বনালে বেছি টেষ্টি হয়, গেছত বনালে ইমান টেষ্টি নহয়, সেইটো কাৰণে মই জুইত বনাওঁ আজি। এই লাগি গ'ল এতিয়া ঔটেঙা আৰু এয়া মাছটো বঢ়িয়া। এয়া পাতত খোৱা মানে বৰ টেষ্টি বেছি হয়, সেইটো কাৰণে পাতত আমি খাওঁ। কলপাত, পাতত এইটো মাছ আৰু ঔটেঙা সিজোৱা। এয়া হৈছে এয়া সাজ বুলি কয়, এক নম্বৰ জোলটো মানে। এই তিনিটা ঠিক খাওঁ আৰু আজি। এয়াই হ'ল আপোনালোকক দেখুৱালোঁ, মাছ ধৰিলোঁ, কেনেকৈ ধৰিলোঁ, কেনেকৈ বনালোঁ, আৰু সেয়া আৰম্ভ কৰিলোঁ আমি। গতিকে আজি কি কৰোঁ আৰু, নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক মেখেলা চাদৰৰ সৈতে। আজিৰ ব্লগটো এটা অকণমান ছুটিকৈ বনালোঁ আৰু। মাছ ধৰিব আহিলোঁ, দেওবাৰ দিন আছিলে। আজি চাইমত আজি নাখাওঁ, মানে ৰ'দ দিয়া নাই, বৰষুণ দি আছে, সেইটো কাৰণে এতিয়া বগাটো খাইছোঁ। যদি গৰম বেছি হয় চাইমত খাওঁ, আজি বগা খাইছোঁ। গতিকে এয়া এই মাছৰ লগত। ঠিক আছে, লগ পাম আকৌ এটা নতুন এটা ভিডিঅ'ত। বাই বাই।